বিয়ালীৰ আনন্দৰাম দেখিয়াল ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ শইকীয়াক গ্ৰেপ্তাৰ বিয়ালী আৰক্ষীৰ। প্ৰধান শিক্ষক নাৰায়ণ শইকীয়াৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণ কেলেংকাৰী অভিযোগ। বিগত ৩ মাহ দিন ধৰি বিদ্যালয়ত মধ্যাহ্ন ভোজন বন্ধ ৰাখিছিল প্ৰধান শিক্ষকগৰাকীয়ে। মধ্যাহ্ন ভোজন নোখোৱাৰ বাবে বিদ্যালয়ৰ গুদামত ফচিল ৩৫ কুইণ্টেল চাউল, ৫ লক্ষাধিক টকা বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰো অভিযোগ প্ৰধান শিক্ষক নাৰায়ণ শইকীয়াৰ। নাৰায়ণ শইকীয়াৰ বিৰুদ্ধে বিদ্যালয়লৈ অহা ধন খৰচ কৰা নাই কোনো নথি আৰু বাউচাৰ। পৰিচালনা সমিতিৰ সভাপতি চহী জাল কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। প্ৰধান শিক্ষক নাৰায়ণ শইকীয়াৰ বিৰুদ্ধে বিয়ালী আৰক্ষী থানাত কেছ নং 19/25 U/S ৰুজু হোৱা গোচৰৰ ভিত্তিত 316 5/337/324 BNS দ্বাৰা প্ৰধান শিক্ষকগৰাকীক নীতি নিয়ম এই নীতি নিয়মবিলাক তেখেতে ফ'ল' কৰা নাই, অনুসৰণ কৰা নাই, যাৰ ফলত বিদ্যালয়খন বিপথে পৰিচালিত হোৱা যেন মোৰ লাগি আছে। তাৰপিছত মই তাৰ দুদিনমান পিছত মই কি কৰিলোঁ, মই আমাৰ দুজন CRC তাত পঠাই দিলোঁ। পুনৰ CRC পঠাই দি মোৰ ইনস্পেকশ্যনৰ পিছত আৰু দুজন CRCক মই আটাইখিনি ডকুমেণ্টছ গুণোৎসৱৰ কাৰণে প্ৰস্তুত কৰাৰ কাৰণে তাত পঠাই দিলোঁ যে স্কুলখনত একো মানে ডকুমেণ্টছবিলাক নাই, গুণোৎসৱ আহি আছে, আটাইখিনি বস্তু ইনস্পেকশ্যন কৰি মোক জনাওক। CRCক মই এটা নিৰ্দেশনা দিছিলোঁ। তাৰপিছত CRC তাত একো ডকুমেণ্টছ নাপালে আৰু তাৰ দুদিনমান পিছত সেইখন বিদ্যালয়ৰে SMCৰ প্ৰেছিডেণ্ট, তেখেতৰ নাম সঞ্জিত তাঁতী ডাঙৰীয়া, তেখেতে এটা মোক অভিযোগ দিলে যে ছাৰ আজি বহুদিন ধৰি তাত মিড ডে মিল খোৱা নাই আৰু তাত মানে কোনো ধৰণৰ মানে শৈক্ষিক পৰিৱেশ এটা নাই, নিৰ্দিষ্ট সময়ত শিক্ষকবিলাক নাহে, শিক্ষয়িত্ৰীবিলাক নাহে। গতিকে এই সংক্ৰান্তত তেখেতে মোক এখন লিখিত দিলে। এইটো দিছিলে মোক 30 তাৰিখে দিছিলে, 30/1/2025 তাৰিখে লিখিতখন দিছিলে। আৰু লিখিতখন দিয়াৰ লগে লগে মই কি কৰিলোঁ, তেখেতক এটা চকচ দিলোঁ। যিহেতু মই আগতে ইনকুৱাৰী কৰি পাইছোঁৱে যে স্কুলখনত খেলি মেলি এটা আছে, কিন্তু তেখেতে যেতিয়া মই স্কুলখন চাবলৈ গৈছিলোঁ প্ৰথমতে, তেতিয়া মিড ডে মিলৰ যিটো মানে মই ষ্টক চাব বিচাৰিছিলোঁ, তেখেতে চব ঠিকে থকা বুলি কৈ মোক গুদামটো চাবলৈ নিদিলে, চাবি লগত লৈ নহা বুলি ক'লে। তাৰপিছত মই CRC পঠাই গম পালোঁ বা কমপ্লেইনৰ পৰা গম পালোঁ যে তাত কি কৈছে, মিড ডে মিল চলা নাই বা বহুখিনি চাউল তাত ডেমেজ হৈ আছে। তাৰপিছত মই 30 তাৰিখে যেতিয়া সভাপতি মহোদয়ৰ পৰা SMCৰ সভাপতিৰ পৰা কমপ্লেইনটো পালোঁ, লগে লগে কি কৰিলোঁ, মই তেখেতলৈ এখন চৌকছ নটিছ ইছ্যু কৰিলোঁ। চৌকছ নটিছ 3 দিন সময় দিয়া হৈছিলে আৰু 3 দিন সময় দিয়াৰ পিছত তেখেতে কোনো ধৰণৰ চৌকছক ৰেছপণ্ড নকৰিলে, নাহিলে, মোৰ ওচৰত নাহিলে। এনেকৈ মই তেখেতক গুণোৎসৱ আহিল, গুণোৎসৱত ব্যস্ত হ'লোঁ। 10 দিন বাট চালোঁ, মই 10 দিন বাট চালোঁ, নহয় 7 দিন বাট চালোঁ, এসপ্তাহ বাট চালোঁ। 3 দিনত ৰিপ্লাই দিব লাগে, গুণোৎসৱৰ কাৰণে 7 দিন বাট চাই পুনৰ তেখেতক মই ৰিমাইণ্ডাৰ দিলোঁ যে আপুনি চৌকছৰ কোনো ধৰণৰ ৰিপ্লাই নিদিলে, গতিকে পুনৰ আপোনাক চৌকছৰ ৰিপ্লাই বিচাৰি ৰিমাইণ্ডাৰ দিয়া হ'ল। আমাৰ দুজন পিয়ন গৈছিলে, পিয়ন যাই তেখেতক নাপালে। সেইদিনাই ৰাতি 9টা বজাত মই মোৰ যি মানে পিয়ন আছিলে গৈ তেখেতক এঠাইত লগ কৰি তেখেতক ৰিমাইণ্ডাৰটো দি তেখেতৰ পৰা ৰিচিপ্ট লৈ আহিলে। তাৰপিছত যেতিয়া মই দেখিবলৈ পালোঁ যে আছাম টক্সৰ বাতৰিত দেখিবলৈ পালোঁ বা কাক পেপাৰে পত্ৰই দেখিবলৈ পালোঁ যে তাত বহুখিনি চাউল ডেমেজ হৈছে, তেতিয়া মই লগে লগে তাৰমানে কি কৰিলোঁ, মোৰ এটা ডিষ্ট্ৰিক্টৰ সজাতি দল আৰু মোৰ ব্লকৰ এটা সজাতি দল লৈ মই সেই বিদ্যালয়খন পৰিদৰ্শন কৰি দেখিবলৈ পালোঁ তাত বহুখিনি চাউল ডেমেজ হৈছে, বহুখিনি চাউল ডেমেজ হৈ গৈছে। আৰু মই সেইখিনি ইনকুৱাৰী কৰি গোটেই বেয়া চাউলখিনি এটা ছাইড কৰিলোঁ আৰু ভাল চাউল পালোঁ মই 12 বস্তা, সেইখিনিও বেলেগকৈ ছাইড কৰি ৰাখিলোঁ। ৰাখি মই হায়াৰ অথৰিটিৰ লগত লগে লগে আলোচনা কৰিলোঁ। হায়াৰ অথৰিটি মানে আপোনাৰ থাকিলে আমাৰ CDC ক'ৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে, আমাৰ DMC কাম মানে ADC, DMC কাম ADC এডুকেশ্যন আমাৰ ৰাকেশ ডেকা ছাৰ, তেখেতৰ লগত আলোচনা কৰিলোঁ। তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট লিমিটেড এডুকেশ্যনৰ অফিচাৰ ভৱেন দেউৰী ছাৰৰ লগত আলোচনা কৰিলোঁ। কৰি গোটেইখিনি তদন্ত কৰাৰ পিছত যিহেতু এই ঘটনাটো আচলতে ভাল হোৱা নাই বা কাগজে পত্ৰ এইটো আচলতে প্ৰচাৰ হৈছে, তেতিয়া আমি গোটেইকেইটাই আলোচনা কৰি কি কৰিলোঁ, তেখেতক এটা FIR দিয়াৰ ব্যৱস্থা কৰিলোঁ। FIR দিয়াৰ পিছত তেখেতক যোৱাকালি আমি 13 তাৰিখে FIR দিয়া হৈছে। FIR দিয়াৰ পিছত বিয়ালী আৰক্ষী চকীয়ে তেখেতক গধূলি গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি কি কৰিলে, কেছ নম্বৰ হ'ল আপোনাৰ 19/25 আণ্ডাৰ ছেকশ্যন BNS 316 5/318/4/37 আৰু এটা ছেকশ্যন আছে আপোনাৰ 324/4, এইকেইটা ছেকশ্যনত তেখেতক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰি ইতিমধ্যে তেখেতে কি কৰিছে, কেছটো ৰেজিষ্টাৰ কৰিছে নে কৰা নাই মই এতিয়ালৈকে গম পোৱা নাই।
ৰেজিষ্টাৰ হৈছে ইতিমধ্যে কেছটো ৰেজিষ্টাৰ হোৱা বুলি গম পাইছোঁ ইতিমধ্যে তেখেতে বিহাৰী আৰক্ষী চকীতে আছে বুলি মই জানিবলৈ পাৰিছোঁ আৰু আজি হ'ল 14 তাৰিখ আজি 14 তাৰিখে পুনৰ মই আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আমাৰ ধ্ৰুৱজ্যোতি দাস ছাৰক লগত লৈ আৰু আমাৰ কি এইটো আপোনাৰ মানে বৰগাং মানে আউটপোষ্টৰ আৰক্ষী বিষয়া মহোদয়নিক লগত লৈ আমি পুনৰ আজি পৰিদৰ্শন কৰিলোঁ আৰু তাৰপিছতে মই কি কৰিলোঁ তেখেতক যি প্ৰধান শিক্ষক আছিলে মানে নাৰায়ণ শইকীয়াক মই ভাৰ্বেলি তেখেতক হেডমাষ্টাৰৰ পৰা আঁতৰাই দি যিজন নেক্সট ছিনিয়ৰ টিচাৰ আছিলে স্কুলখন চোৱা চিতাৰ কাৰণে দায়িত্ব দিছোঁ আৰু মিড ডে মিল পৰিচালনা কৰাৰ কাৰণে তাত কেইজনমান ব্যক্তিক দায়িত্ব দি ইতিমধ্যে কাম কাজ ভালদৰে চলি আছে আজি মই চাই আহিলোঁ আৰু এই কথাটো মই গম পাইছিলোঁ ইতিমধ্যে আমাৰ মানে অফিচ ষ্টাফৰ পৰা গম পাইছোঁ যিহেতু মই আপোনালোক বাৰে পাৰিছোঁ মই নতুনকৈ আহিছোঁ মই ষ্টাফত ইনকুৱাৰী কৰি গম পালোঁ নাৰায়ণ শইকীয়া ডাঙৰীয়াই যোৱা 23 চনত নে 24 চনত GPF-ৰ বিল এখনত কি কৰিছিলে আমাৰ ব্লক অফিচাৰ মানে নৱৰত্ন কাকতিৰ চহী জাল কৰি তেখেতে এখন বিল মানে পাছ কৰাব বিচাৰিছিলে কিন্তু তৎক্ষণাত তাৰমানে ট্ৰেজাৰীত ধৰা পৰি গ'ল ধৰা পৰি যায় তেওঁ তাত তাৰমানে ব্যতিব্যস্ত হ'ল পৰিচালনা সমিতিৰ সভাপতিৰ কিবা চহী জালি বা এনেকুৱা ধৰণৰ কিবা ঘটনা এইটো মই কালি গম পালোঁ যে মানে যোৱা মানে আপোনাৰ 24 বৰ্ষত তেখেতে মানে আচৰিত নাভুজ নাচুজ কাহিনী মোৰ দেন মানে 5 লাখ ৰুপিজ মানে মোৰ দেন 5 লাখ টকা তেখেতে মানে কি বেংকৰ পৰা তাৰমানে উলিয়াইছে আৰু এই টকাবিলাক আচলতে চৰকাৰী টকা আমি ভেণ্ডৰক দিব লাগে ভেণ্ডৰৰ থ্ৰুৱেদি আমি মানে কৰিব লাগে তেওঁ কি কৰিছে কোনো ভেণ্ডৰক দিয়া নাই এইটো সভাপতিৰ চহী জাল কৰিছে নে নিজে কৰিছে তেওঁ মানে যোৱা বৰ্ষত তেখেতে মোটামুটি 5 লাখ টকা নিজৰ ব্যক্তিগত কামত খৰচ কৰা হিচাপে আমি আমাৰ একাউণ্টত দেখিবলৈ পাইছোঁ